আমি দুজনী আজি পাতি লোৱা সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম আপোনালোককো কম মানে পাতি লোৱা সম্পৰ্কবোৰ কিমান ভয়ংকৰ পাতি লোৱা সম্পৰ্কবিলাকে কিমান এটা ভয়ংকৰ ৰূপত মানে কেনেকুৱা ভয়ংকৰ হৈ যায় পাতি লোৱা ভাইটি দুদিনমান ভাইৰেল হৈ আছিল পাতি লোৱা ভাইটিয়ে কিমান মানে পাতি লোৱা ভাইটিৰ কাৰণে জেল খাই লাগে এতিয়া পাতি লোৱা বৰ্তাৰ কাৰণে নিজৰ জীৱনটো শেষ হৈ গল মানে এতিয়া আমাৰ কিতাপৰে ঘটনা হয় এটো পাতি লোৱা যিটো পাতি লোৱা বৰ্তা আসলতে কি হয় আমাৰ যিকোনো ক্ষেত্ৰত আমি মাইকী মানুহবোৰে জগৰীয়া হওঁ যিকোনো ক্ষেত্ৰত মুঠতে অন্যটো নহলেও মানে ডাইৰেক্ট চৰিত্ৰটোলে আঙুলি গুচি যায় মানে তেনেকুৱা হয় এতিয়া ছোৱালীজনী গাটো বোলে পাতি লোৱা বৰ্তা কিন্তু পাতি লোৱা বৰ্তা নহয় মানে কি হয় দুইখন ঘৰৰ সম্পৰ্কটো ভাল মানে দুইখন ঘৰৰ সম্পৰ্কটো ভাল আৰু দেউতাকতকে বয়সত হয়তো ডাঙৰ কাৰণে মানে বৰ্তা বুলি মাতে এটোৱে তোৰদে মানে সম্পৰ্কটো বা মতাৰ সম্বন্ধটো এটা সম্বন্ধ দিয়ে মাতিব লাগিব কাৰোবাক বৰ্তা কাৰোবাক ভাইটি কাৰোবাক দাদা সেই বস্তুটো পাতি লোৱা আসলতে নহয় পাতি লোৱা মানে এই যিটো সম্পৰ্ক বা যিটো সম্বন্ধ এই সম্বন্ধটোত যেটা বৰ্তা এটা পবিত্ৰ এটা সম্বন্ধ পবিত্ৰ বস্তুটা সোমাই থাকে কাৰণ বৰ্তা যেতিয়া বৰ দেউতা মানে দেউতাকতকৈ ডাঙৰক নিজৰ দেউতাকৰে স্থান দিব নালাগিব জানো সেইকাৰণে মানে এতিয়া মাইকী মানুহবিলাকৰ গাতে প্ৰত্যেকটো দুখ পৰি যায়গে এতিয়া বৰ্তা হিচাপে ভাবি লৈছিলে আৰু ঘৰতো কৈ থৈ আহিছে যে মই বৰ্তা ঘৰত ভাত খাবলৈ যাওঁ আৰু বৰ্তাকৰ ঘৰত ভাত খাবলৈ আহি পেলাই নিজৰ প্ৰাণটো দি দিবলগীয়া হ'ল মানে কিমান বিশ্বাসত লৈছিল এটা সম্পৰ্ক আৰু এতিয়া সবেতো ছোৱালীজনীৰ গাতে বহুতে দুখ বোলে পাতি লোৱা বৰ্তা হয় বা দুখ থাকিব মানে দুখ নথকা নহয় কাৰণ যিহেতু মানে মানুহে এতিয়া কিবা কিবি প্ৰেগনেন্ট বুলি শুনিছো নাজানো কিমানটো সঁচা কিমানটো মিছা যদি প্ৰেগনেন্টে আছিলে ন মানে গৰ্ভৱতী আছিলে তেনে ক্ষেত্ৰত ঘৰৰ যি মাক দেউতাকে মানে অকণমানো অনুভৱ নহৈছিলে নে আমাৰ যি ছোৱালী মানুহৰ বা মাইকী মানুহৰ যিটো মাহেকীয়া হয় ন প্ৰত্যেক মাহে আৰু অলপতো চেঞ্জ দেখা পায় বডিত মানে ধৰি লোৱা মাহেকীয়া যেতিয়া হয় তেতিয়াতো মানে মাক দেউতাকে অকণো অনুমান কৰিব পৰা নাছিলে নে ইয়াত বিশেষ কথাটো হৈছে কি যে আজিকালি মানুহবিলাকে মাহেকীয়াটো নেমানে নহয় নহয় নুসুধে কোনো মানে হৈছে নাই মানে কিন্তু মাক দেউতাকে এতিয়া ল'ৰা ছোৱালী মানে ছোৱালীৰ ওপৰত বিশেষকে মাহেকীয়াটো মানে জনাটো মই জৰুৰী বুলি ভাবো এই ক্ষেত্ৰত সবে ভাবে আমাৰ ছোৱালীজনী ভাল মানে আমাৰ ছোৱালী এনেকুৱা কৰিব নোৱাৰে বা আমাৰ ল'ৰা এনেকুৱা কৰিব নোৱাৰে তেনেকে বুলি মানে এতিয়া তিতাবৰ যিটো ঘটনাই মানে ৰাজ্য জোকাৰি গৈছে আৰু আমি এনেকুৱা ঘটনা কেতিয়াও আশা কৰা নাছিলো আৰু এটা কথা মানুহবিলাকৰ আজিকালি ডেকা বিলাকতকে বয়সস্থ মানুহ কিছুমান দেই সব নহয় একাংশ মানে বয়সস্থ মানুহবিলাকত ডেকা বিলাকতকে বয়সস্থ মানুহবিলাকৰ অকমান অটপালিটো অলপ বেছি হ'ব আজি দুদিনমানৰ আগত মই ভিডিঅ' এটা দিছো মই যোৰহাট মেডিকেলৰ পৰা আহিছো মোৰ গাটো একদম বহুত বেয়া মই মেজিকৰ লাষ্টৰ সিটত বহি আছো তাৰপিছত বেগ এটা মানে এনেকে মই লৈ আহিছো দেই এনেকে বেগ এটা মানে এনেকে লৈ আহিছো ডাঙৰ বেগ এটা তাৰপিছত সেই বয়সস্থ মানুহ মানে সেই জগত সিংহঁতৰ টাইপৰে মানে একদম বহুত আৰু 65 বছৰীয়া 70 বছৰীয়া তেনেকুৱা মানে একদম সেই মোবাইল দুটা লৈ এনেকে দুইটা ফোনত এনেকে কথা পাতি আহি আছে মানে সম্ভৱতঃ এটা ফোনত কথা পাতিছে আৰু ইটো ফোনত কাৰোবাৰ কোনোবা হয়তো শুনি আছে মানে তেনেকুৱা তাৰপিছতে এনেকে মানুহজনৰ মানে এই যে আমি এতিয়া বহিছো হাতকেইটা আমাৰ কোচত আছে কিন্তু মানুহজনৰ হাতকেইটা কিলাকটিকেইটা এনেকে আছে বুজিছানে মই বেগটোৱে ইমান ঠেলিবলৈ চেষ্টা কৰিছো নাই মানে কিলাকটিটোৱে মোৰ বুকুত হেঁচা পৰি আছে সেইবোৰ বয়সস্থ মানে ডেকা মানুহবিলাকে কিন্তু আজিলৈকে মই তেনেকুৱা পোৱা নাই মানে আৰু ভগৱানে কৰক এনেকুৱা মানুহ যাতে নাপাও নালাগে এনেকুৱা মানে মানুহৰ পৰা যাতে ভগৱানে সদায় বচাই ৰাখে সেইটোৱে চিন্তা কৰিম কিন্তু এনেকুৱা টাইপৰ মানুহবিলাক বহুত ভয়ংকৰ হয় মানে অকমান বয়সস্থ একাংশ বয়সস্থ মানুহ আৰু এই পাতি লোৱা বস্তুটো পাতি লোৱা মামা দাদা ভাইটি এইবিলাক যে একদম ভয়ংকৰ নিজৰ মানুহে নাচায় নিজৰ পৰিয়াল মানে পাতি লোৱা বুলি একচুৱেলি নহয় মানে পাতি লোৱাও ভাল থাকে বাৰু পাতি লোৱা ভালে থাকে কিন্তু মানে মানুহ জাতিটোক বিশ্বাস কৰিব নোৱাৰা হৈ গৈছে মানে এনেকুৱা জ্বলন্ত উদাহৰণে মানুহক বহুত কথা শিকাই থৈ গ'ল আজি তিতাবৰ দুৰ্ঘটনাই মানুহক বহুত এটা মানে শিকাই থৈ গ'ল যদিও আমি মানে নিশিকো কাৰণ আমাৰ নাৰীখিনি এনেকুৱা নাৰী ক'ব লাগিব আমিয়ে নিজকে কৈছো আমি মানে বহুত মানে কোনোবাই কিবা এটা কথা এটা কৈ দিয়াৰ লগে লগে আমাৰ হেৰি হৈ যায় অন্তৰখন কোমল হৈ যায় কোনোবাই বোলে আমাৰ আজি খোৱা নাইও দুদিন ধৰি লাগিলে নিজে নেখাও দি দে কোনোবাই এজনে যদি আমাক বয়োজ্যেষ্ঠ লোক এজনে যদি আমাক গুৰুত্ব দিয়ে তেতিয়া আমি মানে ভুল যাওঁ সেইজন যে সঁচাকে আমাৰ দেউতাৰ লগৰ দেউতা আমি কেতিয়াও মানে অবিশ্বাস নকৰো যে এজন দেউতাৰ লগৰ দেউতাকে যে এনেকুৱা এটা জঘন্য নিকৃষ্ট কাম কৰিব এই কথাষাৰ আমি কেতিয়াও ভাবিবই নোৱাৰো হয় নহয় বা কচোন আজি তিতাবৰ আজি ঘটনাই ৰাজ্য কঁপাই তুলিছে আৰু ভৱিষ্যতলৈ এনেকুৱা আশা নকৰো এনেকুৱা ঘটনা কাৰণ একমাত্ৰ জীয়াৰী নেকি ছোৱালী ন বিপ্লৱী দাস একমাত্ৰ একমাত্ৰ ঘৰখনৰ ছোৱালী আছিলে সেই ঘৰখনৰ পৰিৱেশটো কেনেকুৱা হৈছে আপোনালোকে নিজে অনুমান কৰিব পাৰিছে কাৰণ এগৰাকী 18 বছৰীয়া ছাত্ৰী আৰু নোহোৱা হোৱাত ঘৰখনৰ মাক দেউতাকৰ কিমান দুখৰ বিলৈ কিমান দুখ অনুভৱ কৰিছে সেই কথাষাৰ নিজৰ মাতৃয়ে বুজি পাইছে আৰু কেতিয়াও আমি আশা নকৰো কালি যিহেতু আমি দেখা পাইছিলো যে জগত সিঙৰ সম্পত্তি তালিকা আৰু জগত সিঙৰ সম্পত্তি তালিকাটো বাদেই দিয়ক আৰু জগত সিং এজন মানে যাদুকৰ
আৰু বেজ আছিলে বোলে বেজ মানে এনেকুৱা বেজ হেৰি কিবা এটা কলম জাৰি দিয়ে 2000 টকাকে লয় তাৰপিছত কিবা মোহনীৰ মন্ত্ৰ মাৰে মানে বহুত মানে মানুহ লাইন লাগি থাকে মানে আৰু ঘৰ দেখিছো যে এটা ৰুমত মানে হেৰি বিছনা আছে যত মানে বেজ কাইদাবিলাক কৰে সেই বিছনাসমূহত মানে কিবা হুৱাইও লয় মানুহ হুৱাই লয় বুলি হুৱাই লয় আৰু হুৱাই পিনে মানে চোৱা চিতা কৰে মানে মানুহজনী হুৱাই মানে গোটেই বডি চেকআপ কৰায় বুলি কৈছে এজন মানে ডক্টৰো ক'ব লাগিব তেতিয়া বডি চেকআপ ডক্টৰেটো কৰে ন মানে যাদুকৰ বেজ ডক্টৰো মানে সেইজন আৰু লগতে এটা আচৰিত ধৰণৰ মই এটা বস্তু দেখি আহিলো তাত গৈ পিনে কেনেকুৱা ধৰণৰ বস্তু মোৰ দেখিয়ে মানে যা গুটি ওলাই গ'ল এটা মূৰ্তি মানে মতা মাইকী কি মূৰ্তি ধৰিব ন বহি আছে গোটেই কাপোৰে ঢাকি থৈছে খুলি চাব নোৱাৰি ভয় লাগে নহয় এখন মোলে কিবা এটা হৈ গ'লে ভস্ম হৈ গ'লে কিটা হ'ব তাৰপিছত মানে সম্ভৱ যেতিয়া মানে যাদু কৰে যেতিয়া বেজ লগায় কিবা চাগে কালা যাদু কৰে চাগে ফুক ফাক নেজানো মায়া হৈ মানে কিবা চাগে মূৰ্তি যে ঢেৰ যে আছে যে সেই মূৰ্তিখিনি বিজ্ঞানী ঘৰত মূৰ্তি বনাই বিজ্ঞানী নেজানো খালি যিটো মূৰ্তি যে বহি আছে যে আসনত চাকি এগছ মানে তাত আছে সেই আসনত বহা মূৰ্তিটো নহয় ঢাকি থোৱা আছে মানে ইমানে ভয়ানক সেইখিত গ'লে মানে এনেকুৱা এটা মানে অনুভৱ হয় যে কিবা মানে একদম আচৰিত ধৰণৰ এটা ফিল হয় মানে এইটো ফিল আহে মানে সেইটো কিবা এটা মানে আছে নিশ্চয় কিবা এটা আছে এইডোখৰত মানে মানুহ গ'লে যে কিবা এটা মানে অনুভৱ হ'ব মানে সেই গতিকে সেই জগত সিং নামৰ সেই 65 বছৰীয়া বৃদ্ধ মানুহজনে মানে মানুহবিলাকক মানে তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই মানুহক মনবিলাক মোহিত কৰি পেলাই বশ কৰি ৰাখে মানে এনেকুৱা শুনিছো যে যিটোকে বিচাৰে মানে মোহনী নেকি মোহনী বান মাৰে মোহনী তাবিজ দিয়ে আচলতে আমি আজি সাইন্টিষ্ট যুগত আমি সেইখিনি বিশ্বাস নকৰো হয়নে কিন্তু বিজ্ঞান যুগত বিশ্বাস নকৰো যদিও একাংশই বিশ্বাসত লৈছে এইবিলাক তন্ত্ৰ মন্ত্ৰ বিশ্বাসত লৈছে হয় আজিকালি তন্ত্ৰ মন্ত্ৰ বোলা যিটো বস্তু এইটোৱে মানে বেয়া কৰি থৈ যায় ভাল মানুহক ইমান ভাল যিমান কৰিলেও মানে কিবা এটাতো আছে চাগে নহলে উঠি যাবা চলি মানে কিন্তু বেয়া কৰি থৈ যায় মানে যেটো লেটিন চাবি দে লেটিনটো আমি ওচৰত গৈ দেখা নাই যেটো লেটিনৰ যিখন ঢাকুন কিতেও এজন ব্যক্তি সেই ঢাকুনখন অকলে খুলিব নোৱাৰে আৰু কোৱা শুনিছো মানে শুনা কথা আমি দেখা নাই 7 8 জোৰ চেন্ডেল আছে বুলি কোৱা শুনিছো চেন্ডেল আছে বুলি কাৰণ এজনী মানুহ বা এটা মানুহ এজোৰহে চেন্ডেল পিন্ধিব 7 8 জোৰ তেতিয়াহলে মানে সেই টেংকিটোত মানে আগৰৰ পৰাই চলি আহিছে নেকি এনেকুৱা হত্যাকাণ্ড নে তেনেকে তাত ভস্ম হৈ যায় মানে শেষ হৈ যায় তাত মানে গেলি পচি নে হজম হৈ যায় তাত এইটো হেৰি হাড়বোৰ ওলাব নহয় চালে চাগে ন সেই লেটিঙত সোমাই দিয়ে কোনোবাই ভালকে চাছে না নাছো আকৌ সেইটো হাড় দিছে আৰু এটা কথা নহয় আৰু এই লেটিনটো দুমহলীয়া নি বহুত ডাঙৰ জোখৰ আমি মানে আঁতৰ পৰা প্ৰত্যক্ষ কৰিছো লেটিনটো ওচৰত গৈ যাব পৰা নাই কাৰণ ইতিমধ্যে আৰক্ষীয়ে সিল কৰিলে গোটেই হাঁহ সম্পত্তি আৰু আমি যাওঁতে দেখিছো মানে যিমান ডাঙৰ ডাঙৰ অট্টালিকা যিমান ডাঙৰ ডাঙৰ ঘৰ পকা ঘৰ এটা দুটা নহয় দুটা তিনিটা ঘৰ আৰু হাঁহ সম্পত্তি দেখিলে আপোনালোকৰ চকু কপালত উঠিব যি ৰাস্তাৰ পৰা একেবাৰে ঘৰৰ ওচৰলৈকে সেই জগত সিঙৰে হাঁহ সম্পত্তি বুলি গাঁৱৰ ৰাইজে কৈছে আৰু আমিতো নাজানো কাৰণ জগত সিঙক কোৰ আগতে চিনি পাওঁ বৰ্তমানহে চিনি পাইছো জগত সিং হয় আৰু জগত সিঙৰ লগত দুজন পুত্ৰক আটক কৰিছে ইতিমধ্যে এজন হৈছে জীৱন সিং আৰু এজন হৈছে কিষাণ সিং এতিয়া মাকৰ ভাষ্যমতে যে জগত সিঙক একেবাৰে গুৰু হিচাপে নিজৰ পত্নীয়ে মানে বিহু দিনাখন ঈশ্বৰ হিচাপে ভৰি ধুৱাই সেৱা শুশ্ৰূষা কৰিছিল জগত সিঙক সকলোৱে মানে যিবিলাকে আহে জগত সিঙৰ ওচৰলৈ সকলোৱে প্ৰভু ঈশ্বৰ হিচাপে মাতে মানে জগত সিঙক এনেকুৱা এজন প্ৰভু ঈশ্বৰে কেনেকুৱা নিকৃষ্ট কাম কৰিব পাৰে ভাবি চাওকচোন সেইকাৰণে চাগে জুবিন দাই কৈছিলে নেকি প্ৰভু ঈশ্বৰ শব্দটো বেয়া পাওঁ প্ৰভু ঈশ্বৰ শব্দটো জুবিন দাই কৈ থৈ গৈছে বেয়া পাওঁ প্ৰভু ঈশ্বৰ শব্দটোৱে এটা এনেকুৱা এটা পবিত্ৰ প্ৰভু ঈশ্বৰ বস্তুটো পবিত্ৰ বস্তু নহয় জানো সেইটোৱে প্ৰভু ঈশ্বৰ যাক কয় আমিতো প্ৰভু ঈশ্বৰ গোসাঁই মাতো এইটোৱে নিজে প্ৰভু ঈশ্বৰ জগত সিঙৰ কথা কৈছো আৰু এটা কথা ইণ্টাৰেষ্টিং প্ৰভু ঈশ্বৰ জগত সিঙে 3টা উপাধি সলাইছে বুলি কৈছে আগতে বোলে শৰ্মা আছিলে মোদী আছিলে তাৰ নেক্সট তাৰপিছত বোলে সিং তেতিয়াহ'লে এজন মানুহে যদি 2টা 3টা সলাব পাৰে নাম আৰু তেওঁৰ পত্নীও সলাব পাৰিব নাম যদি সলাব পাৰে পত্নী কিয় সলাব নোৱাৰিব কোনোবাই কৈছে আৰু দুজনী তিনিজনী আছে সঁচা মিছা আমি নাজানো দেই শুনা কথাহে কৈছো কাৰণ আমি নাজানো বিশেষকে জগত সিঙৰ গোটেই আমি মানে ঘৰখনৰ পৰিৱেশটো আমি নাজানো কাৰণ যোৰহাটৰ যি ঘটনাই ৰাজ্য জুৰি কপাই তুলিছে আপোনালোকে ইতিমধ্যে গম পায় আৰু ন্যায়টো পাবই লাগিব কাৰণ ইমান এটা জঘন্য কাণ্ড কৰিছে ন্যায় নাপালেতো নহব ন কাৰণ আজি এটা কথা ভাবি নাপাও নাৰীবিলাক সুৰক্ষিত নহয় ন আজি তেওঁলোকে কোনো নাৰী সুৰক্ষিত নহয় আৰু আপুনি আৰু আপোনাৰ সন্তানটো বা ছোৱালীজনী কেতিয়াও অকলে কাৰো বিশ্বাসত মানে নপঠিয়াব এইটো এটা জ্বলন্ত উদাহৰণ কাৰণ এই উদাহৰণে মানুহৰ এটা শিক্ষাও দিছে আপোনালোকে যদি সেই উদাহৰণটো এটা শিক্ষা হিচাপে লয় আমাৰ অনাগত আমাৰ শিশুসকল বা নাৰীসকল সুৰক্ষিত হ'ব বুলি নিজে ভাবিব লাগিব মানে নিজৰ মাক দেউতাকে ভাবিব লাগিব যে আমাৰ ছোৱালীজনী আমি নিজে সুৰক্ষিত কৰিব লাগিব কাৰণ একাংশ এছাম ভণ্ড যি পুৰুষে আমাৰ নাৰীসকলক মানে কোমল মাংস খাব বিচাৰে ক'তো ওলাই যাব নোৱাৰি
তই কি ক সেইটোৱে মুঠতে নিষ্ফালে জগত ভাল বুলি কথা এষাৰ আছে যদিও বোলে কিবা হস্তিৰো পিছলে পাও সজ্জনৰো গুৰে নাও বুলি যে কথা এষাৰ আছে তেনেকুৱা মানে কেনেকে মানে আঘাত কৰো কেনেকে এটা মিছা বদনাম দিও আৰু একো যদি কৰিব নোৱাৰে ডাইৰেক্ট চৰিত্ৰটোতে ধৰি দিব তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা সেইকাৰণে মানে নিজে অকণ সাৱধান থকাটো ভাল আৰু লগতে এটা কথা কম ঘৰৰ মানে মানুহ বিলাকে নিজৰ সন্তানক এনেকুৱাকে চকু দিব লাগে ধৰক আপোনাৰ ঘৰৰ আপুনি জানিব ন আপুনি কেনেকুৱা পৰ্যায়ৰ মানুহ কিমান কেনেকে পিন্ধাব পাৰিব কেনেকে খুৱাব পাৰিব যদি আপোনাৰ সন্তানে যদি বিলাসিতা জীৱন আৰম্ভ কৰিছে আপুনি চকু দিয়ক আৰু সেইটোৱে চকু দিয়ক কেনেকুৱা কাপোৰ তাই ভাল কাপোৰ এযোৰ পিন্ধিছে কোনোবাই গিফ্ট দিছে বুলি কৈছে কিন্তু মৰমত গিফ্ট দিছে হয় নে গিফ্টটো মৰমতে দিয়ে খঙত নিদিয়ে কোনো কিন্তু কেনেকুৱা ধৰণৰ মৰম সেইটো মানে ভাবিব যে মোৰ ল'ৰা ছোৱালী বেয়া নহয় ভাল কোনোবাই মৰমত দিছে ভাল আমাৰ লগত ভাল কিন্তু ভাল বুলি ক'লেও মানে আজি যুগটো এনেকুৱা চলি আছে ন মানে এনেকুৱা ধৰণৰ দেই ছোৱালীজনী কোনোবা এটা বস্তু গিফ্ট দিলে কিয় দিলে কোনজনে দিলে সেই আপিগুৰি লোৱাটো দৰকাৰ কাৰণ মানে বেয়া দৃষ্টিৰেও চাব লাগে ভাল দৃষ্টিৰেও চাব লাগে ভাল দৃষ্টিৰে প্ৰথম তাৰপিছত কিন্তু অকমান বেয়া দৃষ্টিৰেও বস্তুটো চাব লাগে মানে কাৰণ বিশ্বাস কৰিব নোৱাৰি যে আজিকালি মানে কোনটো মুডত দিছে এতিয়া গিফ্টটো আৰু ল'ৰা ছোৱালী মানে চাল চলনা কেনেকুৱা আৰু মই মানে ঘৰ মাক বাপেকৰ যিটো সামৰ্থ্য সেই সামৰ্থ্য অনুযায়ী গম পাব ন বস্তু কিমান দিব পাৰে কিন্তু যদি দুখীয়া হয় দিব নোৱাৰে তেতিয়া যদি সেই ছোৱালীজনীয়ে যদি মানে নামি দামী বস্তুবিলাক পিন্ধে তেতিয়াতো মাক বাপেকেতো চাব লাগিব ক'ত পাহিব কাপোৰ কানি কোনে দিছে সেইখিনি মানে ঘৰখনে চাব লাগে তেতিয়া মানে বিপদৰ পৰা পোৱা এটা মানে সম্ভাৱনা থাকে যাতে বিপদ হবলৈ গৈ আছে সেই বিপদৰ পৰা মানে দৰজাখন মাক দেউতাকে বন্ধ কৰিব পাৰে আৰু আমি কেতিয়াও এনেকুৱা আশা নকৰো ভৱিষ্যতেও নকৰো আৰু মানে ভৱিষ্যতে এনেকুৱা ঘটনা নহওক কাৰণ এজন সন্তান তুলিতালি ডাঙৰ দীঘল কৰিবলৈ বহুত কষ্ট হয় সেইটোৱে কওঁ এতিয়া আমাৰ লগত বা কি হয় আমিও নাজানো ন ভৱিষ্যতে মামলি নিৰ্মম হত্যা কেনেকুৱা নিৰ্মম হত্যা হ'ল নিঃসংস হত্যা কৰিছে বা কাৰণ এই ডেড বডিটো যেতিয়াতো আমি মোবাইলটো দেখিছো তেতিয়াতো একদম গোটেই এনেকে বেংজনী গোটেই শুই আছে উঠাই আনিছে গোটেই গেলি মানে আধা গোন্ধ ওলাইছে যিবিলাক সাংবাদিকে ভিডিঅ' বনাবলৈ গৈছে এতিয়াও গোন্ধত নাকৰ পাহি ছিঙি আছে কৈছে ভাত খাব পৰা নাই গোন্ধ ওলাইছে ওলাবই আৰু মানে যিটো নষ্ট দেহ লেটিনৰ চাগে টেংকিটো শুকান নহয় তাকেহে গোটেই সেইটো নহয় হবলা গোটেই এইবোৰ গোটেই হেৰি গোটেই মানে হেৰি নিচিনা যেনেকে কি বুলি ক'ম এতিয়া মহটো যেনেকে বোকাত যে সোমাই থাকে যেনেকে পিঠিখন বোকা লাগি থাকে তেনেকুৱা চিষ্টেমত মানে বেং যদি গোটেই এনে বৰ বেং যেনেকে থাকে নহয় এনেকে দি সেনেকুৱা নিচিনাকে মানে দেখিছো মানে ভিতৰ দেহটো বৰ আচৰিত ঘটনা একদম বহুত দুখ লগা ঘটনা এগৰাকী ছাত্ৰী যিহেতু হেৰাই গৈছে আমাৰে ভাই আমাৰে ভনী একেখন ঘৰৰ নিচিনা মানে কাৰণ আমি কেতিয়াও আশা নকৰো আৰু আপোনালোকেও নিজৰ সন্তানক চকু ৰাখক আৰু ন্যায় পোৱাটো আমি বিচাৰো ন কাৰণ যদি ন্যায় লাগে কাৰণ আজি ডেটলৈকে ন এনেকুৱা এখন আইন নাই মানে জানটো বদলি জান তেনেকুৱা এখন আইন লাগিছিলে আজিকালি ন্যায়টো আমি সৰুৰ পৰা শুনি আহিছো ন্যায় পোৱা দেখাই নাই হত্যাকাৰীয়ে মানে শাস্তি পোৱা আৰু মুকলি আকাশৰ তলত ঘূৰি ফুৰাহে দেখিছো বহুত আছে উদাহৰণ এইফালে হেৰি এইটো কি কয় লখিমপুৰৰ ছোৱালীজনী যে কাটি মাৰিছিলে যে কি নন্দিতা যে ফাঁচি বুলি দেখোন শুনিছিলো হ'ল জানো ফাঁচি আজিলৈকে নিউজটো ওলোৱা নাই ফাঁচি বুলি হ'ব বুলি শুনিছিলো নাজানো নন্দিতা আৰু বহুত আছে এইবিলাক অভিনীলৰ পৰা ধৰি জোনমণি ৰাভাৰ পৰা ধৰি বহুত আছে আজিলৈকে ন্যায় পোৱা নাই মুকলি আকাশৰ তলত অপৰাধীয়ে পিটপিটা ঘূৰি ফুৰিছে জুবিন দাকে আমি ইমান হাহাকাৰ কৰিবলগীয়া জুবিন দাকে ন্যায় দিব পৰা নাই বাকীখিনিতো বাদেই দিয়ে এছাৰ জোনমণি ৰাভাটো সেইখিনিতো বাদ দিয়ক মানে আমাৰ যি হিয়াৰ মানুহ কোনোবাই কাৰোবাক অপকাৰ কৰিলে মৰিলে কৰিলে কিন্তু মানুহ হেৰি আকৌ ওলাই হয়নে তাৰমানে অপৰাধীয়ে ক্লুট হৈ যায় হত্যাকাৰীয়ে ক্লুট হৈ যায় যিমানেই অপৰাধ নকওঁ CBI SIT বা কি কয় CID যেতিয়া মানে ইনভেষ্টিগেশ্যন কৰে নহয় এটা হলেও ক্লু পায় মানে যেনেকে কি কয় ফৰেনচিক দল আহে ক্লু পায়তো কিবা এটা নহয় হেৰি ক্লুট হৈ যায় অপৰাধীয়ে ক্লুট হৈ যায় এতিয়া কথাটো কৈছো এতিয়া সেই জগত সিঙে কাৰণ জগত সিঙেতো ভবা নাই ন মই যে ধৰা পৰিম বুলি কাৰণ মনে মনে কৈছিলে কামটো কেনেকৈ গম পালে কাৰণ অপৰাধী এই যিটো ফেচ মুখমণ্ডলত ধৰা পৰে ফুটেজটো মানে গম পাই যায় মই অপৰাধ কৰিছো গম পাই যায় মানে সেইটো কাৰণে অপৰাধ কৰি কোনেও এই পৃথিৱী হাৰি যাব নোৱাৰে কিন্তু ন্যায়হে বৰ্তমান নাপায় মানে শাস্তিহে নাপায় কিন্তু অপৰাধীক ধৰা পোৱাটো মানে স্বাভাৱিক মানে ধৰাটো পেলোৱাটো মানে একদম সহজ মানে খালি ন্যায় নিদিয়ে মুঠতে খালি নিজে সিহঁতি দহি একদম মানে নিজে নিজৰ অনুশোচনাত দগ্ধ হৈ যায় আৰু এতিয়া এজন ব্যক্তি চাব দেই যেতিয়া গুৰু বুলি চবে মানে এজন গুৰুটো ভগৱানে হয় আৰু সেই ভগৱানজনে যে এনেকুৱা নিকৃষ্ট কাম কৰিব তেওঁ বা সমাজত কেনেকে আহি মুখ উলিয়াই খাব বা বহুত জেল হ'ব নহয় কথাটো কৈছো যাৱজ্জীৱন জেল হোৱাতকো সেইজনৰ মানুহৰ মানে কাৰণ জেলখনো ইমানো মানুহে যিবিলাক জেলত গৈছে সেইবিলাকক শুনিছোতো থাকিবলৈ পেলাই ভাল পায় জেলত
কোৱাও নিছো তাত বোলে মানে আবদ্ধই হয় কিন্তু মানে ইমানো শাস্তি নাই তাত সেইটো কাৰণে মানুহবোৰে হেৰি নকৰা নিচিনা আছে শাস্তি এটা থাকিব লাগে মই এনেকুৱা লাগে যে কাণ এখন ভৰি এটা হাত এখন যে ভাঙি পেলাব লাগে মানে তিল তিল কৰি যেনে শাস্তি পাই মৃত্যু হ'ব লাগে মানে অনুভৱ কৰিব লাগে যে কাৰোবাক হত্যা কৰাৰ বিনিময়ত মানে নিজৰ শৰীৰটো এটা মানে অংশ যদি কাটি পেলাই কেনেকুৱা অনুভৱ হয় সেই তেনেকুৱা এটা কৰিব লাগে বিশেষ আৰু নকওঁ ভিডিঅ'টো দীঘল মানে আমাৰ যি মনোভাৱখিনি আপোনালোকৰ মাজত প্ৰকাশ কৰিলো আৰু আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিবচোন কমেণ্ট বক্সত আপোনালোকে কি বুলি ক'ব দেই সামৰণি মাৰিছো দেই জয় জুবিন দা জয় জুবিন দা